क्या है आज আমি সকল রাইছে বহুত এক লগ হল এই দলখন সুন্দর নির্মাণ করার দাবি আমি কার্যসূচী হাতত লৈছো স্থানীয় রাইজে মাটি বাৰী দিলে ইয়াত প্ৰায় 60% কাম আগবাঢ়িল এতিয়া হঠাতে দলংখন বন্ধ হৈ পৰিল আজি বন্ধ হোৱা প্ৰায় কেইবা মাহ হ'ল আমি আশ্বস্ত হ'ব পৰা নাই যে কিয় দলংখন বন্ধ হৈ গ'ল এই দলংখন বন্ধ হোৱাৰ কাৰণে মাজুলীবাসী ৰাইজ যথেষ্ট উৎকণ্ঠিত হৈ পৰিছে যথেষ্ট হতাশাত ভুগিবলগীয়া হৈছে যেহেতু আপোনাক সকলোৱে গম পায় যে মাজুলী যি যাতায়াত ব্যৱস্থা এই যাতায়াত ব্যৱস্থাৰ ফলত বহুখিনি আমাৰ দুৰ্ভগীয়া মাজুলীবাসী ইতিমধ্যে এই অহংকাৰ হেতালি খেলা সহ্য কৰা নহ'ব মাজুলী যোৰহাট সংযোগী দলঙক লৈ হেতালি খেলা সহ্য কৰা নহ'ব ইনকলাব জিন্দাবাদ 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 গণতন্ত্ৰ জিন্দাবাদ 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 গণতন্ত্ৰ জিন্দাবাদ হাই 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 সেন্ট্ৰেল গভৰ্ণমেণ্ট হাই 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 মাজুলী আবেগক লৈ হেতালি খেলা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক মাজুলী আবেগক লৈ হেতালি খেলা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক মানি লওক জয় আই জয় আই জয় আই বন্ধ করো বিশ্বৰ ভিতৰত এই দলংখন নিৰ্মাণ কৰি তেখেতে উলিয়াব আৰু আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা তেখেতসকলক অনুৰোধ জনাইছো মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো আৰু প্ৰাক্তন আমাৰ যি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱ তেখেতেও ইয়াৰ লগত সম্পূৰ্ণ জড়িত হৈ আছিল আৰু তেখেতকো আমি এই স্থলীৰ পৰা অনুৰোধ জনাব বিচাৰিছো যে দুইজন মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি অতি সোনকালে এই দলংখন নিৰ্মাণৰ কাৰ্য আৰম্ভ কৰক আমি মাজুলীবাসী হৈ তেখেতক আমি অনুৰোধ জনাইছো তেখেতসকলক আমি অনুৰোধ জনাইছো মই বিশেষ নকওঁ আজি এই প্ৰতিবাদস্থলীত উপস্থিত হ'বলৈ সতৰ্ক কৰি দিয়া হৈছে ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰক বাৰম্বাৰ মাজুলী যোৰহাট সংযোগী দলঙক লৈ মাজুলীবাসী ৰাইজক লৈ হেতালি নিখেলিব মাজুলীবাসী ৰাইজক লৈ আবেগক লৈ খেলালি খেলিব এই কথা স্পষ্ট কৰি দিয়া হৈছে কি ৰহস্য কি স্বাৰ্থ কি ৰাজনৈতিক স্বাৰ্থৰ খাতিৰত বাৰম্বাৰ মাজুলী যোৰহাট সংযোগী দলঙৰ কাম বন্ধ কৰি ৰখা হৈছে বিগত সময়ত প্ৰায় 8 মাহ সময় এই দলঙৰ নিৰ্মাণৰ কাম বন্ধ কৰি ৰখা হ'ল এতিয়া প্ৰায় 6 মাহ পাৰ হৈ গ'ল এই 6 মাহ ইতিমধ্যে কাম বন্ধ কৰি ৰখা হৈছে কাৰ কাৰণে কি স্বাৰ্থ কাৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে কিহৰ কাৰণে এই দলঙৰ কাম নিৰ্মাণৰ কাম বন্ধ কৰি ৰখা হৈছে এই কথা মাজুলীবাসী ৰাইজে বুজিবলৈ বাকী নাই আজি আমি এই নিৰ্মাণস্থলীৰ পৰা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক এটা কথা স্পষ্ট কৰি দিয়া হৈছে যে শীঘ্ৰে যদি তাৎক্ষণিকভাৱে মাজুলী যোৰহাট সংযোগী দলঙৰ কাম নিৰ্মাণ নকৰে তেতিয়াহ'লে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলা হ'ব আমি গণতান্ত্ৰিকভাৱে অধিক কঠোৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব আমি ধুনীয়াকৈ লখিমপুৰ সংযোগী দলং আমি নিৰ্মাণৰ কাম বিচাৰিছো টেকেলি খুটা সংযোগী আমি শিৱসাগৰৰ দলং বিচাৰিছো কিন্তু মাজুলীৰ যি মূল দাবী যি মূল আবেগ মাজুলী যোৰহাট সংযোগী দলং এই মাজুলী যোৰহাট সংযোগী দলঙক লৈ যাতে আহি থকা দিনত ৰজাগড়ে যাতে কোনো
পথাৰত খেলা নেখেলে তাৰ কাৰণে আজি এই নিৰ্মাণস্থলীৰ পৰা সতৰ্ক কৰি দিয়া হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে 2021 চনৰ নৱেম্বৰ মাহত এই দলঙৰ কাম আৰম্ভ কৰাৰ দিনত এই মাজুলীৰ মাটিত এটা কথা ঘোষণা কৰিছিল যে 2026 চনত মাজুলীৰ ৰাইজে এই দলঙৰ ওপৰেদি যোৰহাটলৈ পাৰাপাৰ হ'ব পাৰিব, বহিৰ জগতলৈ এই দলঙৰ ওপৰেদি অহা যোৱা কৰিব পাৰিব। এতিয়া কিন্তু মাত্ৰ এটা বছৰ আছে, দলঙৰ খুঁটাই সম্পূৰ্ণ নহল। অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আজি এই নিৰ্মাণস্থলীৰ পৰা আমি এটা প্ৰশ্ন কৰিছো যে হয় এটা বছৰত 2024 চনত মাজুলীৰ মাটিত থিয় হৈ যি ঘোষণা কৰিছিল যে মাজুলীৰ পৰা সংযোগী দলঙৰ ওপৰেদি 2024 চনত মাজুলীৰ ৰাইজ ইয়াৰ ওপৰে খোজকাঢ়ি অহা যোৱা কৰিব পাৰিব। এই প্ৰতিশ্ৰুতি হিচাপে ৰাখিব পাৰিব নাই? এই প্ৰতিশ্ৰুতি মাজুলীবাসী ৰাইজক দিব পাৰিব নাই? এই কথা আমি প্ৰশ্ন কৰিছো। আৰু এটা কথা অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীক আমি দাবী জনাব বিচাৰিছো যে অতি শীঘ্ৰে তাৎক্ষণিকভাৱে মাজুলী পৰা সংযোগী দলঙৰ কাম আৰম্ভ কৰিব লাগে। অন্যথা কিন্তু মাজুলীবাসী ৰাইজৰ আবেগক লৈ যদি খেলা কৰে আহি থকা দিনত ইয়াৰ উচিত প্ৰত্যুত্তৰ দিবলৈ মাজুলীবাসী ৰাইজ কিন্তু সাজু হৈ আছে। মাজুলীবাসী ৰাইজে বিভিন্ন সময়ত কিন্তু মাজুলীৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত মাজুলীৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ স্থলী মাজুলীয়ে ঐক্যবদ্ধভাৱে আন্দোলন গঢ়ি তোলাত মাজুলীৰ শতাংশিক উন্নতিৰ স্বাৰ্থত কিন্তু আন্দোলন তীব্ৰ কৰি তোলাৰ উদাহৰণ আছে। আৰু আমি আহি থকা দিনত এটা কথা স্পষ্ট কৰিছো, বক্তব্য দীঘলীয়া কৰিব বিচৰা নাই। এটাই মূল প্ৰশ্ন যে মাজুলীৰ যোৰহাট সংযোগী দলঙৰ কাম অতি শীঘ্ৰে যাতে